সমাগত কালী পূজা আৰু এই মুহূৰ্তত আহি মই নয়া ঘগৰাৰ যি স্থায়ী কালী মন্দিৰ আছে কালী মন্দিৰত আহি উপস্থিত হৈছোঁ আৰু কালী পূজা বুলি ক'লে এই নয়া ঘগৰাত এক উখল মাখল পৰিৱেশে বিৰাজ কৰে আৰু পূজাৰ আনন্দৰে ভৰি পৰে আৰু এই মুহূৰ্তত কালী পূজা এইবুলি কেনেধৰণে অনুষ্ঠিত কৰিব এই বিষয়সমূহ জানিবৰ বাবে প্ৰস্তুতি সম্পৰ্কে জানিবৰ বাবে আহি এই মুহূৰ্তত উপস্থিত হৈছোঁ এই নয়া ঘগৰা কালী মন্দিৰত আৰু মোৰ সৈতে কেমেৰাত কৌশিক আছে তেওঁ দেখুৱাইছে যে এই মুহূৰ্তত পূজা অৰ্চনাও চলি আছে মন্দিৰৰ ভিতৰৰ ভাগৰ পৰিৱেশ মই এই মুহূৰ্তত দেখুৱাইছোঁ এয়া হৈছে নয়া ঘগৰা স্থিত যি চাহ বাগিচা নয়া ঘগৰা চাহ বাগিচা স্থিত এয়া কালী মন্দিৰ আৰু প্ৰত্যেক দিনাই ইয়াতে পূজা পাতল চলে আৰু পূজাৰীগৰাকী অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু এইবেলি প্ৰত্যেক বছৰ ইয়াতে কালী পূজা বুলি ক'লে যথেষ্ট উখল মাখল পৰিৱেশে বিৰাজ কৰে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে এইবেলি কিমান সংখ্যক ভৰি দিলে পূজাত আৰু কি ক'ব আমাৰ একেবাৰে ব্ৰিটিছৰ যুগৰ পৰা এইটো ভক্ত মন্দিৰ আৰু ইয়াতে লোহাৰ ছাগলী বনাই ব্ৰিটিছ অবিশ্বাস কৰি আছিলে অবিশ্বাস কাৰণে যেতিয়া ব্ৰাহ্মণটো মন্ত্ৰ কৰি যেতিয়া কোনো বলিটো কৰিলে তেজে তেজ হৈ গ'ল তেজে হৈ যোৱাৰ পিছত ব্ৰিটিছ এইটো মানিলে যে মই কালী পূজা 3 দিন যিকোনো খৰচ হয় মই 3 দিনৰ খৰচটো সম্পূৰ্ণ ভৰিম বুলি উল্লেখ কৰিলে আৰু গোটেই আমাৰ এই ৰাইজক ছুটি দি 3 দিন হাজিৰা দি পূজাটো চলাই আছে আৰু বহুত দূৰৰ মানুহকেইটা আহে তেজপুৰ লখিমপুৰ ব্ৰিটিছৰ যুগৰ পৰা এইটো মন্দিৰটো চলি আছে আৰু ব্ৰিটিছৰ যুগৰ পৰা এইটো মন্দিৰ সত্য মন্দিৰ য'ত পৰা আহিলে ফেৰ যিকোনো কামৰ লৈ আহিলে ফেৰ ইহঁতৰ কামটো মা ভগৱতী সম্পূৰ্ণ পূৰণ কৰি দিয়াৰ কাৰণে বহুত দূৰৰ মানুহ আহি ইয়াতে গোট খাই এই পূজাত বহুত ডাঙৰকৈ হয় আমাৰ মেলা চেলা চব লাগে আৰু অতি আনন্দে ফূৰ্তি ফাৰ্তা চব আটাইকেইটা ইয়াতে সমুৰাইয়ে কৰি লয় বলি বিধান চব হয় ছাগলী হাঁহ কমে 15-16 মান হাঁহ ছাগলী বলি বিধান হয় নিশ্চয় মই ধন্যবাদ জনাইছোঁ আৰু এটা কথা ক'ব লাগিব ৰং তুলিকাৰে মন্দিৰভাগ সুন্দৰকৈ সজাই পৰাই তুলিছে সেই পৰিৱেশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ সুন্দৰকৈ যিহেতু মন্দিৰভাগ যিহেতু প্ৰস্তুতি চলিছে কালী পূজাৰ বাবে এনেধৰণে ৰং তুলিকাৰে সুন্দৰকৈ সজাই পৰাই তুলিছে মন্দিৰভাগ আৰু এই মুহূৰ্তত সেয়া পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে গহপুৰৰ নয়া ঘগৰা চাহ বাগিচা স্থিত যি কালী মন্দিৰ সেই কালী মন্দিৰৰ পৰা পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাইছোঁ আৰু এনেধৰণে ৰং তুলিকাৰে এই মুহূৰ্তত যি সুন্দৰকৈ যি মন্দিৰভাগ আছে সজাই পৰা তুলিছে স্থানীয় লোক আছে আপোনাৰ ওচৰলৈ আহিছোঁ এই কালী পূজা বুলি ক'লে এই স্থানত বিভিন্ন প্ৰান্তৰ ভক্তসকল আহে কি ক'ব নমস্কাৰ মোৰ নাম হ'ল ৰামেশ্বৰ ভক্ত শ্ৰী মই কালী মন্দিৰৰ সভাপতি হওঁ পৰিচালক কমিটিৰ গতিকে আমাৰ ইয়াতে আজি 100-200 বছৰৰ পাৰ হৈ গ'ল এই কালী পূজাটো ইয়াতে কিন্তু আমাৰ গোটেই গহপুৰ সমষ্টিৰ ভিতৰত চবতকৈ ডাঙৰ কালী পূজা আমাৰ নয়া ঘগৰা চাহ বাগিচাত হয় আৰু বিভিন্ন ঠাইৰ পৰা গুৱাহাটী নগাঁও লখিমপুৰ অৰুণাচলৰ পৰা ভক্ত যাত্ৰীবিলাকে এই পূজা ভাগ ল'বৰ কাৰণে আহে আৰু ইয়াতে বহুত মানুহৰ মনোবাঞ্ছা পূৰ্ণ হৈছে পূৰ্ণ হোৱাৰ কাৰণে কিছুমান মানুহে দান বৰঙণি যথেষ্ট পৰিমাণে দি আছে আৰু ইতিমধ্যে আমাৰ গহপুৰ সমষ্টিৰ এজন ভক্ত এজনে আমাক এই কালী মন্দিৰৰ বিষয়ে লৈ পেলাই 1 কঠা 5 লুচা মাটি দানো কৰিছে আমাৰ মাজত আমাৰ ভাল অসমৰ জনপ্ৰিয় আমাৰ যোগীন গায়ক ডাঙৰীয়াই আমাৰ পৰা হেৰাই গ'ল গতিকে আমি ৰাইজৰ ফালৰ পৰা আমি বহুত মনত দুখ আছে আৰু আমি এইবাৰ কালী পূজাত তেখেতৰ শ্ৰদ্ধাঞ্জলি আমি সকলোৱে ৰাইজে মিলি আমি এই কালী মন্দিৰত জ্বলাম আৰু ইতিমধ্যে আগতেও আমি জ্বলাই গৈছোঁ হ'লেও কালী পূজাত আমি দেৱালীত তেখেতৰ এটা ফটো লৈ আমি সকলোৱে ৰাইজে মিলি তেখেতৰ নামত আমি এটা শ্ৰদ্ধাঞ্জলি জনাম বুলি আমি সকলোৱে ৰাইজৰ অনুৰোধ কৰিছোঁ আৰু ৰাইজে সকলোৱে এই মতামত দিছে গতিকে দুখ লাগিছে হয় আমাৰ এজন মানে অসমৰ বহুত জনপ্ৰিয় এজন যুৱক আছিলে তেখেতক আমি ঈশ্বৰে মংগল কৰক আৰু পুনৰ আকৌ তেখেতক আমাৰ মাজত জন্ম কৰি পেলাই তেখেতক আকৌ আনক ধন্যবাদ জনাইছোঁ আৰু এটা কথা তেওঁলোকে জনাইছে যে এই যি কালী পূজা অনুষ্ঠিত হ'ব এই কালী পূজাত অসমৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ অৰ্থে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ বাবেও তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে জনাইছে আৰু এই গহপুৰৰ কালী পূজাৰ ইতিমধ্যে যি কালী পূজাৰ বাবে যি প্ৰস্তুতি সেই কালী মন্দিৰত চলিছে সেই পৰিৱেশ এই মুহূৰ্তত মই দেখুৱালোঁ।